বহুদিনৰ বিৰতিৰ পিছত মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ব্যক্তিগত কিছুমান কাৰণত বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি আহিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু ভিডিঅ'টো কি হ'ব থাম্বনেইল চাই নিশ্চয় গম পাইছে। এয়া আমাৰ মৰমৰ নিমাতী ঘাটৰ পৰিৱেশ, এয়া কমলাবাৰী ঘাটৰ ফেৰী সেৱা। পৰিকল্পনাবিহীনভাৱে দুয়োজনী এয়া আহিলোঁ। বহুদিন ভাবি থকা হৈছিল, আচলতে ভাবি থাকিলে একো নহয়, নভবাকৈ অহাই ভাল। আৰু এয়া কমলাবাৰী ঘাটৰ টিকট ঘৰ, ইয়াতে টিকট কৰি আপোনালোকে যদি কোনোবা অহা নাই আহিব পাৰে। এয়া আমি ফেৰীত উঠিবলৈ গৈছোঁ, কমলাবাৰী ফেৰী সেৱা। বহুত দিনৰ পিছত বহুত দিন মানে প্লেন কৰি অহা হৈছিল। এইবাৰ কোনো প্লেনিং নাই আকৌ ন আমাৰ? প্ৰথমটো অনুভৱ মাজুলীলৈ অহা। এই বতাহজাকে লুইত খনে মাজুলীৰ সেই বাঁহীটোৱে সদায় ৰিঙিয়াই মাতি থাকে। আৰু সেই মাজুলীলৈ আহোঁতে ফেৰীখনৰ ভিতৰত বহাতকৈ বাহিৰত বতাহ চাতি খাই লুইতক অনুভৱ কৰি গৈ থাকি বেছি ভাল লাগে। এই লুইতৰ বুকুতে আমাৰ জুবিন দা আছে মৰমৰ। এই লুইতৰ বুকুতে অজস্ৰ কাহিনী, আৰু এই লুইতখনে অজস্ৰ কাহিনী সামৰি বৈ থাকে। এয়া ফেৰীৰ এই এচটা তক্তা আৰু এখন ফেৰী আৰু মানুহ, গাড়ী, বস্তু এইবিলাক লৈয়ে ব্ৰহ্মপুত্ৰৰ ওপৰেদি অজস্ৰ কাহিনী সদায় বৈ থাকে আৰু লুইতে বুকুত ভাৰ বৈ গৈ থাকে। আৰু আপোনালোক যদি কোনোবা মাজুলীলৈ অহা নাই নিশ্চয়কৈ আহিব। মাজুলীৰ অনুভৱে আপোনাক নিশ্চয়কৈ চুই যাব। আৰু এয়া চাওক, আমাৰ ফেৰীখন লাহে লাহে গতি কৰিছে। চাই থাকক ভিডিঅ'টো। ব্ৰহ্মপুত্ৰৰ ওপৰৰ ফিৰফিৰীয়া বতাহজাক, ইপাৰ সিপাৰ নেদেখা এখন নৈ, ঢৌ, ফেৰীৰ শব্দ আৰু ফেৰীৰ বুকুৱেদি অলেখ অজস্ৰ কাহিনী আৰু ৰঙা বেলিটি, সেই বাঁহীৰ সুৰে আমাক যিখন মাজুলীলৈ ৰিঙিয়াই মাতে, সেই মাজুলীখন কিমান সমস্যা আক্ৰান্ত হৈ থাকে। আৰু এই ব্ৰহ্মপুত্ৰই যি নান্দনিক দৃশ্য আমাক দিছে, আৰু সেই ব্ৰহ্মপুত্ৰৰ বাৰিষাত কেনেকুৱা ৰূপ লয় সেয়া কেৱল মাজুলীৰ মানুহেহে অনুভৱ কৰিব পাৰে। আমি দূৰৰ পৰা গৈ একো অনুভৱ কৰিব নোৱাৰোঁ। মাজুলীৰ মূল সমস্যাটো হৈছে দলংখন ইপাৰৰ পৰা সিপাৰ যাবলৈ দলংখন এতিয়ালৈকে হোৱা নাই। আৰু এয়া চাওক কিমান ভয় বুকুত বান্ধি গৈ থাকিব লাগে, জীৱনৰ ভয়। আৰু লগতে স্বাস্থ্য, এখন মেডিকেল কলেজ নাই, সেইটোও মাজুলীৰ প্ৰধান সমস্যা। আৰু বছৰে বছৰে গৰাখহনীয়াত মাজুলীৰ মাটিকালিও কমি গৈ থাকে। গতিকে
আমি যাক লৈ গৌৰৱ কৰি আছোঁ সেইখিনি এসময়ত থাকিব নে নাথাকে সেয়াও এক প্ৰশ্নৰ বিষয়। এই বিশাল ব্ৰহ্মপুত্ৰই আমাৰ মৰমৰ জুবিনদাক সিদিনা সামৰি লৈছে আৰু সিদিনাৰ পৰা লুইতখন আৰু বেছি গভীৰ হৈছে। জুবিনদাৰ বিশালতাই লুইতখনক আৰু গভীৰ কৰিছে। এই ইপাৰ সিপাৰ নেদেখা ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীয়েদি আহি থাকোঁতে জুবিনদাৰ এটা গানলৈ মনত পৰিছে। দৰিয়া ঘাটতে কলিজা থেকেছি লুইতৰ বুকুতে বুকুখনি মেলি ঐনিতমে ফাকি গাওঁ। ঐনিতম মই বহুত ভাল পাওঁ, কিন্তু গাব নাজানো। সেই ঐনিতমৰ সুৰটোৰ কাৰণে মই সদায় পাগল। আৰু এয়া আমাৰ ফেৰীখন দৰিয়া ঘাটৰ অভিমুখে গৈ আছে। জুবিনদাৰ সেই দৰিয়া ঘাট আপোনালোকক দেখাম আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ আমনি নাপাব, কাৰণ প্ৰকৃতিৰ পৰিৱেশে কাকো আমনি নিদিয়ে। প্ৰকৃতিৰ পৰিৱেশে আমাক সমৃদ্ধ কৰে মানসিকভাৱে, শাৰীৰিকভাৱে। চাই থাকক ভিডিঅ'টো শেষলৈ, বহু কিবা কিবি দেখাম, এতিয়াই কৈ নিদিওঁ, উৎসুকতাটো কমি যাব। চাই থাকক। এতিয়া আমি লাহে লাহে দৰিয়া ঘাট পাইছোঁহি, সেই জুবিনদাই গানত গোৱা দৰিয়া ঘাট। এয়া ব্ৰহ্মপুত্ৰৰ বুকুত সৰু ডাঙৰ অজস্ৰ বালিচৰ আছে। ফেৰীখন লাহে লাহে গৈছে এতিয়া, কাৰণ এইখিনি ঠাই বাম। আৰু এয়া চাওক, দৰিয়া ঘাট পাইছোঁহি আৰু আমি। এয়া বালিচৰৰ ওপৰত সেউজীয়া ঘাঁহ, ইকৰা, বিৰিণা চব গজি আছে। এয়া এখন নাও ৰৈ আছে। আপোনালোকে যদি মাজুলীলৈ অহা নাই, প্লিজ এবাৰ আহিব। ইয়াৰ অনুভৱে আপোনাক চুই যাব, নহাকৈ কেতিয়াও নাথাকিব। জীৱনত যদি আপুনি এবাৰ মাজুলীলৈ অহা নাই, বহুত ডাঙৰ কিবা এটা মিছ কৰিছে। বাহিৰৰ মানুহবোৰে আহি চাই থাকেহি। আৰু এয়া চাওক, দৰিয়া ঘাট, আমাৰ ফেৰীখন ইয়াতে ৰৈছেহি। এয়া আমি মাজুলীত ভৰি দিলোঁহি। এয়া দৰিয়া ঘাট। আহি পাই ওলাই মেলি লওঁতে সন্ধিয়াই হ'ল, আৰু নদীৰ কাষৰ এডোখৰ ঠাইলৈ বুলি ওলাইছোঁ। চাই থাকিলে গম পাব।
আৰু এয়া হৈছে ৰিংকি, তাইৰ ঘৰ মাজুলীত। তাইক আজি প্ৰথম লগ পাইছোঁ, ইমান মৰমীয়াল। প্ৰথম লগ পাইছোঁ যদিও প্ৰথম লগ পোৱা নিচিনা কেতিয়াও অনুভৱ হোৱা নাই। আৰু এয়া আপোনালোকক কৈ থকা সেই নদীৰ কাষৰ ঠাইডোখৰ, এখন ৰিজৰ্ট, নামটো হৈছে আয়ান অকুম। হয়তো প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে, ক্ষমা কৰিব। চাই থাকক, কেনে পাই জনাব দেই। এইটো আমাৰ কেঁচুৱা, কিমান কেঁচুৱা, বাপৰে চব লৈলে চব লৈলে। সময়খিনি মুহূৰ্ততে কেনিনো গ'ল গমেই নাপালোঁ। 1 ঘণ্টা 2 ঘণ্টা ইমান সোনকালে গুচি গ'ল। আচলতে ভাল সময় সোনকালে গুচি যায়। আৰু আমি জুবিন দাৰ গান গাই আছিলোঁ, কপিৰাইটৰ কাৰণে মিউট কৰি দিব লগা হ'ল। আৰু দিনত আপোনালোকক ৰিজৰ্টখন ধুনীয়াকৈ দেখাম। আৰু আপোনালোকে যদি আহিবলৈ বিচাৰে, মই ডেছক্ৰিপশ্যনত লোকেশ্যনটো দি দিম, চাই ল'ব। আৰু এয়া আমাৰ জীৱনৰ মধুৰতম সময় ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ। চাই থাকক ভিডিঅ'টো। জীৱনত বহুত বেছি বন্ধু বান্ধৱীৰ প্ৰয়োজন নাই, কমেই থাকক, সঁচা বন্ধু বান্ধৱীৰহে প্ৰয়োজন, যি আপোনাৰ দুখতো থাকে, সুখতো থাকে, ভাল সময়তো থাকে, বেয়া সময়তো থাকে, হয়নে? আৰু এয়া আমাৰ জীৱনৰ মধুৰতম সময়, স্মৃতি। আৰু এনেকুৱা স্মৃতি প্ৰত্যেকজন মানুহৰ জীৱনত প্ৰয়োজন আছে। গৈ থাকোঁতে অজস্ৰ কথা হ'ল, গাড়ীত গান বাজি থকাৰ কাৰণে মিউট কৰিব লগা হ'ল। চাই থাকক আৰু বহুত কিবা কিবি দেখিব। শেষলৈ এয়া আমি দুইজনী বৰষুণত তিতি তিতি ৰাসৰ আখৰা চাবলৈ ওলাইছোঁ, আপোনালোককো দেখাম। এয়া বংশীগোপাল নাট্য মন্দিৰৰ ৰাসৰ আখৰা।
মৰম কি কৰিছা ভালনে মৰম আৰু কালি দেখুৱা ৰিজৰ্টখনৰ ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ খুব ধুনীয়া শান্ত নিস্তব্ধ চাই থাকক মাথো চাই থাকক এতিয়া আমি মাজুলীৰ ডেকাচাঙলৈ গৈ আছোঁ মাজুলী বুলি ক'লে ডেকাচাং বিখ্যাত এই ডেকাচাঙৰ পৰিৱেশ আপোনালোকক দেখাম যাওঁ বলক এয়া বাটতে বৰষুণে পালে গাড়ীৰ পৰা নামিছোঁ উঠিছোঁ এনেকুৱা আৰু এয়া ডেকাচাঙলৈ যাওঁতে এই ৰাস্তাটোৰে যাব লাগে ৰাস্তাটো ইমানেই ধুনীয়া দেহ মন জোৰ পৰি যোৱা আৰু ৰঞ্জু হাজৰিকাৰ সেই উপন্যাসবোৰৰ নিচিনাই এখন চিনেমা চাই থকা নিচিনা লাগে অসমখন ইমানেই ধনী এই গছবোৰ মানুহে ৰোৱা নহয় গুটি পৰিছে গজিছে ইয়াৰ মাটি ইমানেই সাৰুৱা ভাবি চাওকচোন এয়া ডেকাচাঙৰ
পৰিৱেশ কাষতে লুইতখন বৈ গৈছে আৰু সেই জুবিন দা যে আহি জিৰাইহি সেই ডেকাচাং বহুত সফট আহে বস্তু নেচাৰেল কৰি দে এয়া শামুকৰ খোলা লুইতৰ কাষৰ বালিত পৰি আছিল এয়া ডেকাচাং এই ডেকাচাঙতে জুবিন দা আহিলে জিৰাইছিল খুব ভাল পাইছিল এইখন ডেকাচাঙৰ ৰিজৰ্টখন চাওকচোন কি ধুনীয়া এখন ৰিজৰ্ট আৰু এখন নাৱেৰে গেটখন বনাইছে আৰু কাষতে নদীখন ফিৰফিৰীয়া বতাহজাক গছ কোনো পলিউশ্যন নাই ধুনীয়া পৰিৱেশ নদীৰ পাৰত এয়া উভতনিৰ বাটত লুইতখন দৰিয়াঘাট আৰু বেলিটো ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পায় নিশ্চয়কৈ লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন কোনোবা আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত বহুত ধন্যবাদ এয়া ফেৰীতে আমাৰ গৌৰৱ যাদৱ পায়েং ছাৰকো লগ পাইছিলোঁ ভাল লাগিল লগ পাই নদী মাথো গৈ কাৰো